য়াসমিনছ ব্লগ চেনেলটোলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটি ঘৰুৱা ফেচ মাস্ক টিপ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আদৰি ল'ব। ঘৰত থকা কিছুমান সাধাৰণ সামগ্ৰীৰেও আমি আমাৰ ছালখনৰ সুন্দৰভাৱে যতন ল'ব পাৰোঁ। আজি আপোনালোকৰ মাজলৈ লৈ অহা ফেচ পেকটোৱে আপোনালোকৰ মুখৰ ব্ৰণ, শালমইনা, লগতে মুখৰ যি শুকান ভাৱ, এই সকলোবোৰ সমস্যা নিৰ্মূল কৰি এখন সুন্দৰ আৰু উজ্জ্বল ছাল প্ৰদান কৰিব। আহকচোন তেনেহ'লে মাস্কটো কেনেকৈ প্ৰস্তুত কৰোঁ চাওঁ। তাৰ আগতে আপোনালোকক এটি অনুৰোধ কৰোঁ, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনত পায়। আমি মুখত যিকোনো ফেচ পেক ব্যৱহাৰ কৰাৰ আগতে মুখখন সদায় পৰিষ্কাৰ কৰি লোৱাটো প্ৰয়োজন। মুখখন পৰিষ্কাৰ কৰি লৈ ফেচ পেক লগালে বেছি সুফল পোৱা যায়। কেঁচা গাখীৰ এটা ভাল ক্লিনজাৰ হয়। আমি দোকানত পোৱা ফেচ ৱাছ বা ক্লিনজিঙেৰে মুখখন চাফা কৰাতকৈ আমি যদি এই কেঁচা গাখীৰেৰে কটন বল এটি এনেকৈ জুবুৰিয়াই মুখখন চাফা কৰোঁ, তেতিয়া আমাৰ মুখখন বেছি সুন্দৰ হয়, যিহেতু আমাৰ এইটো প্ৰাকৃতিক হয়। এয়া কটন বলটো গাখীৰত তিয়াই লৈ মুখখন এনেকৈ চাৰ্কুলাৰ মোচনত 3 মিনিটমান সময় মাছাজ কৰিব লাগে। এনেকৈ মাছাজ কৰাৰ ফলত মুখত যিবিলাক ধূলি মাকতি লাগি ময়লা লাগি থাকে, এই সকলোবিলাক আঁতৰ হয়। লগতে মুখত যে বলি ৰেখা পৰে, তাৰপিছত মুখৰ যি ডাৰ্ক চাৰ্কুল পৰে, এইবিলাকো নোহোৱা কৰে। নাকৰ ওচৰত থকা এই ব্লেক হিটছবিলাক আঁতৰ কৰে, সেইকাৰণে এইখিনিও ভালদৰে ঘঁহি দিব লাগে। লগতে চকুৰ কাষবিলাকো ধুনীয়াকৈ ঘঁহি দিব লাগে। তেতিয়া আমি এই ডাৰ্ক চাৰ্কুলৰ পৰাই বাচিব পাৰোঁ। এয়া দেখিছে কিমান ময়লা লাগি আহিছে কটন বল। এতিয়া এইখিনি মই 5 মিনিটৰ কাৰণে ৰাখি দিম শুকুৱাবলৈ। এইখিনি সময়ত মই মাস্কটো কেনেকৈ তৈয়াৰ কৰোঁ তাকে দেখুৱাওঁ। এয়া ফেচ পেকটো তৈয়াৰ কৰিবলৈ প্ৰথমে লৈছোঁ বেচন 2 চামুচ, এচামুচ খাটি দৈ, এচামুচ গোলাপ জল আৰু এচামুচ মৌ, আধা চামুচ হালধি। ইয়াত যে বেচন ল'লোঁ, বেচনে এটা ভাল স্ক্ৰাবৰ কাম কৰে, যিয়ে ছালখন বগা কৰাত সহায় কৰে। দৈত লেক্ট'জ থাকে, যিয়ে ছালখন উজ্জ্বল কৰাত সহায় কৰে। লগতে ছালৰ শুকানতা ভাৱ আঁতৰাই এয়া মোৰ মুখখন শুকাই গ'ল, 5 মিনিট হৈয়ে গ'ল। এতিয়া মই এখন টিচু পেপাৰ ঠাণ্ডা পানীত তিয়াই লৈ মুখখন ধুনীয়াকৈ চাৰিওফালে মুচি পেলাইছোঁ। এয়া ফেচ পেকটো ৰেডি হৈ গ'ল। গোলাপ জল এটা ভাল টনাৰৰ কাম কৰে, যিয়ে ছালৰ বলি ৰেখা আঁতৰ কৰাত সহায় কৰে। মই কোনো টনাৰ ব্যৱহাৰ নকৰোঁ, গোলাপ জলে টনাৰ হিচাপত মই মুখত ব্যৱহাৰ কৰোঁ। এতিয়া পেষ্টটো মুখত লগাওঁ। মৌত এণ্টি বেক্টেৰিয়েল আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে মৃত ছাল আঁতৰাই ছালখন পৰিষ্কাৰ কৰি তোলে। হালধিত প্ৰচুৰ পৰিমাণে কাৰ্কিউমিন পোৱা যায়। লগতে এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়েলো পোৱা যায়, যিয়ে ব্ৰণ আৰু ছালৰ বিভিন্ন সমস্যা আঁতৰ কৰাত সহায় কৰে। লগতে ছালৰ ক্ষতি কৰা বেক্টেৰিয়া নাইকিয়া কৰি মুখখন পৰিষ্কাৰ কৰি তোলাৰ লগতে মুখখন উজ্জ্বল কৰি তোলাত সহায় কৰে। আপোনালোকে এই মাস্কটো ঘৰতে প্ৰস্তুত কৰি মুখত এপ্লাই কৰি চাবচোন। আশা কৰোঁ আপোনালোকে যথেষ্ট উপকৃত হ'ব। এই মাস্কটো মুখত লগাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মুখত মাস্ক লগালে চকুৰ এইখিনি ঠাইত মাস্ক লগাব নালাগে, কাৰণ এইখিনি যিহেতু নৰম হয় ছালখন। এয়া মোৰ মুখত লগোৱা হৈ গ'ল। এতিয়া মই তিয়হ লৈছোঁ 2 চকল। এই তিয়হখিনি মই এনেকৈ চকুত দি ল'ম। তিয়হ চকুত দিলে মানে চকুৰ ডাৰ্ক চাৰ্কুল আঁতৰ কৰে। লগতে তিয়হে এটা ভাল টনাৰৰ কাম কৰে। আপোনালোকৰ পৰা সঁহাৰি পালে পুনৰ এনেকুৱা কিছুমান ঘৰুৱা দিহা লৈ আপোনালোকৰ মাজলৈ আহিম। এয়া 20 মিনিট হৈ গ'ল। এতিয়া মোৰ মুখখন শুকাই গৈছে। এতিয়া পৰিষ্কাৰ পানীৰে সুন্দৰকৈ ধুই ল'ম। এয়া ধুই আহিলোঁ। এতিয়া এখন গামোচাৰে সুন্দৰকৈ মুচি লৈছোঁ। এতিয়া মই টনাৰ হিচাপত গোলাপ জল ব্যৱহাৰ কৰিম কটনত লৈ, আৰু চাৰিওফালে ধুনীয়াকৈ লগাই দিম, যাতে গোটেই গালখনতে
গোলাপ জলখিনি সুন্দৰকৈ লাগি যায়। এনেকৈ চাৰ্কুলাৰ মোচনত ধুনীয়াকৈ চাৰিওফালে লগাই দিছোঁ। এতিয়া মই গোলাপ জলখিনি শুকাবলৈ দিম। এইখিনি সময়ত মই মুখখনত ক্লেপিং কৰিম। ক্লেপিং কৰিলে মুখৰ ৰক্ত সঞ্চালন বৃদ্ধি হৈ মুখৰ মৃত কোষবোৰ আঁতৰাই মুখখন সজীৱ কৰি তোলাত সহায় কৰে। লগতে মুখৰ গ্ল' বা শ্বাইনিং অহাত সহায় হয়। এয়া মোৰ হৈয়ে গ'ল। এতিয়া ইয়াত মই মইশ্চাৰাইজাৰ ক্ৰীম সানিম। মইশ্চাৰাইজাৰ ক্ৰীমখিনি গোটেই মুখখনতে সুন্দৰকৈ সানি দিম, যাতে এই ক্ৰীমখিনি গোটেই মুখখনতে ধুনীয়াকৈ এডজাষ্ট হৈ যায়। আমি মুখত ক্ৰীম লগালে সদায় ক্ৰীম ওপৰৰ ফালে মাছাজ কৰিব লাগে। তেতিয়া মুখত সোনকালে বয়সৰ ছাপ নপৰে। আজিলৈ এৰিছোঁ। জয় আই অসম। নমস্কাৰ।